নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। ADR 3.0 ক্ষেত্ৰত 10 চিক্ৰেট চিলেকশ্যন লাগে যদি আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব। মানে আপোনালোকে 10টা চিক্ৰেট জনাম, যিকেইটা আপোনালোকে চিক্ৰেট যদি জানে তেন্তে আপোনালোকে ADR 3.0 চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকক চিলেকশ্যন লাগে তেন্তে ভিডিঅ'টো কমপ্লিট চাব, আৰু যদি নালাগে ভিডিঅ'টো কমপ্লিট নাচালেও কোনো কথা নাই। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে, লগতে ADR 3.0 আপডেটসমূহ পাই থাকিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ADR 3.0 চিলেকশ্যনসমূহ লাভ কৰিবৰ বাবে, অৰ্থাৎ কোনো এটা যে আপোনালোকে এক্সামৰ চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে কিছুমান চিক্ৰেট কথা জানিব লাগিব, বা কিছুমান আপোনালোকে প্লেন ফ'ল' কৰিব লাগিব। চ' কি চিক্ৰেট জানিব লাগিব, লগতে কি প্লেন ফ'ল' কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, যাতে আপোনালোকে ADR 3.0 এইবাৰ চিলেকশ্যনসমূহ আপোনালোকে নিজৰ হাতত ৰাখিব পাৰে, যাতে সকলোৱে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, বা কেনেকুৱা প্লেন বা কেনেকুৱা ষ্ট্ৰেটেজি লগাই পঢ়িব লাগিব, সকলোখিনি কথা জনাই আছোঁ। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো যদি আপোনালোকে বাই কৰিলৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যদি পঢ়ে আপোনালোকৰ কাৰণে এনাফ হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে অফাৰটো আপোনালোকে মিছ হৈ নাযায়। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো যদি পঢ়ে তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ কোৰ্চটোত কি লাভ কৰিব, কোৰ্চটো কি হয়। চ' আপোনালোকে দেখিব পাইছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। আৰু আপোনালোকে ইয়াৰ ৰিভিউখিনি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। চ' ইয়াত দেখিব পাইছে পোনপ্ৰথমে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি এক্সামত কুৱেশ্যন দেখিব সেই কুৱেশ্যন যিখিনি টপিকৰ পাৰিব, সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আহিলে ছাবজেক্ট কি লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, অল ছাবজেক্ট পাব। আৰু ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লিটাৰেচাৰ পাব, ইণ্ডিয়া লিটাৰেচাৰ পাব, ৱৰ্ল্ড লিটাৰেচাৰ পাব, চব সকলোখিনি আপোনালোকে ভাগকৈ লাভ কৰিব পাৰিব। আৰু যেতিয়া এই কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰিলৈ পঢ়িব পাৰিব। আৰু যিটো কোৰ্চ হয়, অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI হওক, DSS হওক, DME হওক, ফৰেষ্ট হওক, আছাম টেট হওক, আপোনালোকে সকলো ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত কোৰ্চ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। মই আপোনালোকক জনাইছোঁ যে 10টা চিক্ৰেট আপোনালোকে ADR 3.0 ক্ষেত্ৰত চিলেকশ্যন লাভ কৰাৰ ক্ষেত্ৰত মই আপোনালোকক জনাম, সেইকেইটা যদি আপোনালোকে ফ'ল' কৰে দেন আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' পোনপ্ৰথমে মই আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰথম যিটো চিক্ৰেট হৈছে আণ্ডাৰষ্টেণ্ড দ্য চিলেবাছ ক্লিয়াৰলি, ন' অল টপিক গ্ৰেড 3 এণ্ড গ্ৰেড 4। প্ৰথমতে আপোনালোকৰ যিখন ADR 3.0 চিলেবাছ আছে ন, সেই চিলেবাছখন ভালদৰে বুজি পাব লাগিব। আৰু সেই চিলেবাছখনৰ আণ্ডাৰত কি টপিক পঢ়িব লাগিব সেইখিনি কথা জানিব লাগিব। মানে ধৰি লওক আপোনালোকে এনেই কিছুমান টপিক বা এনেই কিছুমান কিতাপ বুক পঢ়ি একো আপোনালোকৰ লাভ নহ'ব। চ' আপোনালোকে যিখন চিলেবাছৰ যিখিনি টপিক আছে সেইখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব। 2 নম্বৰ হৈছে ফ'কাছ অন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন প্ৰেক্টিছ ৰেগুলাৰলি। দ্বিতীয়তে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি আপোনালোকে ফ'কাছ কৰিব লাগিব। 3 নম্বৰটো হৈছে আপোনালোকৰ টাইম মেনেজমেণ্ট। আপোনালোকৰ সময় যিটো মেনেজমেণ্ট হয় ন, কোনটো ছাবজেক্ট কিমান সময় পঢ়িব লাগে সেইখিনি আপোনালোকে মেনেজমেণ্ট কৰিব পাৰিব লাগিব। 4 নম্বৰ হৈছে ডেইলি প্ৰেক্টিছ অফ মেথমেটিক্স এণ্ড ৰিজনিং। আপোনালোকে ডেইলি আপোনালোকৰ ৰিজনিং হওক, মেথমেটিক্স হওক, এইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। 5 নম্বৰ হৈছে ষ্টেণ্ড জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোকে জেনেৰেল নলেজ পঢ়িব লাগিব, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব। 6 নম্বৰ হৈছে আপোনালোকৰ ইম্প্ৰুভ ইংলিছ এণ্ড আছামিছ গ্ৰামাৰ বেছিক। আপোনালোকে বিশেষকৈ ইংলিছ গ্ৰামাৰটো আপোনালোকে ভালদৰে পঢ়িব লাগিব। তাৰপিছত আপোনালোকে 7 নম্বৰ হৈছে টেক ৰেগুলাৰ মক টেষ্ট। আপোনালোকে মক
ৰিভাইজটো কৰিব লাগিব 8 নম্বৰ হৈছে ৰিভাইজ ফ্ৰিকুৱেণ্টলি উইকলি ৰিভিজন মাষ্ট মানে আপোনালোকে উইকলি এটা ৰিভিজন কৰিব লাগিব ফৰ এক্সাম্পল টেষ্ট পেপাৰ হিচাপত আপোনালোকে কৰিব লাগিব তাৰপিছত 9 নম্বৰ হৈছে এভইড ডিষ্ট্ৰাকশ্যন ষ্টে কনষ্টেণ্ট মানে আপোনালোকে যিখিনি ৰেগুলাৰলি পঢ়িব লাগিব ক'বলৈ গ'লে 10 নম্বৰ হৈছে ষ্টে কনফিডেণ্ট মেইনটেইন আপোনালোকে পজিটিভ মাইণ্ডছেট আপোনালোকে নিজৰ মাইণ্ডছেটটো পজিটিভ ৰাখিব লাগিব বেলেগ যিকোনো আপোনালোকে টেনশ্যন ল'ব নালাগে ন ডাইৰেক্ট আপোনালোকে নিজৰ মাইণ্ডছেটটো পজিটিভ ৰাখি আপোনালোকে পঢ়া শুনা কৰিব লাগিব আৰু মই যিখিনি কথা আপোনালোকক ক'লোঁ যিখিনি 10টা চিক্ৰেট ক'লোঁ যেনেকৈ প্ৰেক্টিছ কৰা মক টেষ্ট কৰা মানে A to Z চিলেবাছ পায় সকলোখিনি আমাৰ যিটো কোৰ্চ আছে কোৰ্চটোৰ লগতে ইনক্লুডিং আছে আৰু যদি আপোনালোকে কোৰ্চটো বাই কৰিলে সকলোখিনি পাই যাব আৰু মই যিখিনি আপোনালোকক প্লেন কথা ক'লোঁ সেই প্লেনখিনি আপোনালোকে ফ'ল' কৰে নিশ্চয় আপোনালোকে এই ঠিকনা আপোনালোকৰ কাৰণে হ'ব আৰু এতিয়াই আপোনালোকে এইটোৱে উপযুক্ত সময় যদি আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম বুলি অপেক্ষা কৰিছে তেন্তে আপোনালোকে বহুত ভুল কৰি আছে কিয়নো নটিফিকেশ্যন আহিলেতো সকলোৱে পঢ়ে কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে চ' আপোনালোকে মই সকলোখিনি কথা জনাই দিলোঁ আকৌ জনাই দিব বিচাৰিছোঁ কোৰ্চটো কেনেকৈ পাৰিব কোৰ্চটো বাই কৰিব যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰক কোৰ্চটো বাই কৰিব পাৰিব আৰু 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে যিমান পাৰে আপোনালোকৰ কোৰ্চটো বাই কৰি লওক